নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ দিন। নিৰ্বাচনৰ পিছদিনাই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী সভাৰ মাজতে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা। 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজিৰ দিনটোত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰপতিৰ পদ হেৰুৱাব পাৰে ডনাল্ড ট্ৰাম্পে। ইৰাণত আক্ৰমণ চলাই এইবাৰ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ 3000তকৈ অধিক চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ জনতাৰ। ট্ৰাম্পক আমেৰিকাৰ বাবে ক্ষতিকাৰক আখ্যা দিছে দেশখনৰ জনতাই। নিজ দেশতে এইবাৰ প্ৰতিবাদৰ সন্মুখীন হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ 50খনকৈ ৰাজ্যত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। ৰজাৰ শাসন নালাগে বুলি প্ৰতিবাদ জনতাৰ। আমেৰিকাৰ জনতাৰ মন্তব্য যে আমাক ৰাষ্ট্ৰপতি লাগে, আমাক ৰজা নালাগে। ৰাজপথলৈ এই সন্দৰ্ভত ওলাই আহিছে আমেৰিকাৰ লাখ লাখ জনতা। প্ৰায় 9 লাখ জনতাই একেলগে সাব্যস্ত কৰিছে প্ৰতিবাদ। ট্ৰাম্পৰ বিভিন্ন নীতিৰ বিৰুদ্ধে সৰব হৈছে আমেৰিকাৰ জনতা। নো কিংছ ৰেলী উলিয়াই জনতাই সাব্যস্ত কৰিছে প্ৰতিবাদ। লোকতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে ট্ৰাম্পে শাসন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ট্ৰাম্পৰ সামৰিক তথা বৈদেশিক নীতিক লৈ সৰব হৈ পৰিছে দেশখনৰ জনতা। আৰু সেয়ে এতিয়া যিকোনো মুহূৰ্তত ৰাষ্ট্ৰপতিৰ পদক হেৰুৱাব পাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। অহা 1 এপ্ৰিল পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 22খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত আহি গ'ল ধাৰাসাৰ বৰষুণ। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ। প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 22খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 1 এপ্ৰিল পৰ্যন্ত ৰাজ্যত বতৰে ধাৰণ কৰিব কাল ৰূপ। এই সময়ছোৱাত ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰো সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মিয়া কৰি এদিন হিমন্ত বিশ্ব শৰ্মা নিজে মিয়া হৈ যাব। মিয়াক কষ্ট দিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? বিধানসভাত আহি এইবাৰ মুখ্যমন্ত্ৰীৰ কঁকাল ভাঙি দিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঁকাল ভাঙি দিয়াৰ এইবাৰ হুংকাৰ দিলে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। এইবাৰ মুখ্যমন্ত্ৰীৰ কঁকাল ভাঙি দিয়াৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। বিধানসভালৈ আহি প্ৰথমে মুখ্যমন্ত্ৰীৰ পিঠিত উঠি কঁকাল ভাঙিম, এই মন্তব্য বদৰুদ্দিন আজমলৰ। আজমলৰ লগতে এই সন্দৰ্ভত কয়, হেলিকপ্টাৰ নহয়, স্পেচিয়েল প্লেন আৰু হাস্পাতাল ঠিক কৰি ৰাখক হিমন্ত বিশ্ব শৰ্মাই। মিয়াক কষ্ট দিবলৈ হিমন্ত বিশ্ব শৰ্মা কোনো ভগৱান বা আল্লাহ নহয়। মিয়া কৰি এদিন হিমন্ত বিশ্ব শৰ্মা নিজেই মিয়া হৈ যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই ভয়ংকৰ মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, ইৰাণত আক্ৰমণ কৰিবলৈ গৈ এইবাৰ ঢুকে ঢুকে পানী খাইছে আমেৰিকা আৰু ইজৰাইলে। এইবাৰ ইৰাণৰ ৰকেট আক্ৰমণত মৃত্যু হৈছে শতাধিক আমেৰিকান সৈন্যৰ। আনফালে ইজৰাইলত বৃহৎ আক্ৰমণ চলাইছে ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে। ইৰাণৰ ৰকেট আক্ৰমণত নিহত হৈছে শতাধিক আমেৰিকাৰ সেনা। মধ্যপ্ৰাচ্যৰ 14টাকৈ মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ ইৰাণৰ। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে ইৰাণ চৰকাৰৰ এই দাবী। UAE, বাহৰেইন, কাটাৰ আৰু জৰ্ডানৰ মাৰ্কিন সেনাৰ ঘাটিত আক্ৰমণ চলাইছে ইৰাণে। কিন্তু ৱাশ্বিংটনে মানি লোৱা নাই ইৰাণৰ এই দাবী। আনফালে ইজৰাইলত বৃহৎ আক্ৰমণ চলাইছে ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে। য়েমেনৰ পৰা ইজৰাইললৈ মিছাইল নিক্ষেপ হুথিৰ।
আৰু ধাৰাবাহিক আক্ৰমণত বিধ্বস্ত হৈছে ইজৰাইলৰ কেইবাখনো চহৰ। ইজৰাইলৰ ৰাজধানী তেল আভিভত মিছাইল নিক্ষেপ ইৰাণৰ ৰকেট আক্ৰমণত নিহত হৈছে শতাধিক আমেৰিকান সৈন্য। আৰু মধ্যপ্ৰাচ্যৰ 14টাকৈ মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ চলাইছে ইৰাণে। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে ইৰাণ চৰকাৰে কৰিছে এই দাবী। পৰৱৰ্তী খবৰ, অসমত পুনৰ বিজেপি চৰকাৰ হ'লে 10 লাখ যুৱক যুৱতীক দিব 2 লাখকৈ টকা। আৰু নতুনকৈ ৰাজ্যৰ 15 লাখ হিতাধিকাৰীয়ে পাব চৰকাৰী ঘৰ। কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলাই এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা। আৰু এই নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰাই ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহাবাৰ 10 লাখ যুৱক যুৱতীক দিব 2 লাখকৈ টকা। আৰু নতুনকৈ ৰাজ্যৰ 15 লাখ হিতাধিকাৰীয়ে পাব চৰকাৰী ঘৰ। কংগ্ৰেছ মানে ধুতি লুঙি, বিজেপি মানে অৰুণোদয় উন্নয়ন। অহাবাৰ 2 লাখ যুৱক যুৱতীক দিব চাকৰি। আৰু নতুনকৈ 15 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। এইবাৰ মহিলাসকলক দিয়া হ'ব 25,000কৈ টকা। এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, আজি অনুষ্ঠিত হ'ল প্ৰধানমন্ত্ৰী মোদীৰ 132 সংখ্যক মন কী বাত। আৰু মন কী বাতত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ। উৰা বাতৰিত বিশ্বাস নকৰিবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ। এই সংকটক লৈ ৰাজনীতি নকৰিবলৈ সকলোকে আহ্বান। সংকটৰ সময়ত উপসাগৰীয় দেশসমূহে ভাৰতক সহায় কৰিছে। ভাৰতীয় নাগৰিকক সহায়ৰ বাবে উপসাগৰীয় দেশসমূহক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰত্যাহ্বান পূৰ্বৰ দৰে জিনিব ভাৰতে, এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে ভাৰতৰ 100 গৰাকী শক্তিশালী ব্যক্তিৰ তালিকা। আৰু এই শক্তিশালী 100 গৰাকী ভাৰতীয়ৰ তালিকাত নাম আছে এইবাৰো হিমন্ত বিশ্ব শৰ্মাৰ। ইণ্ডিয়ান এক্সপ্ৰেছৰ এই তালিকাত পুনৰবাৰ নাম আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই তালিকাৰ 24 নম্বৰত নাম আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে এই তালিকাৰ 1 নম্বৰত নাম আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, 2 নম্বৰত নাম আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ, আৰু 3 নম্বৰত নাম আছে দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানীৰ। আৰু এই তালিকাৰ 24 নম্বৰত নাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 1972 চনত জৱাহৰলাল নেহৰুৱে অসমক টাটা বাই বাই কৈছিল। জৱাহৰলালজী, অসম আপোনাৰ মাটি নহয়, এয়া ভাৰত মাতাৰ অভিন্ন অংশ অসম। নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত কোনো মাইকালালে ভাৰতৰ 1 ইঞ্চি মাটিও কাঢ়ি ল'ব নোৱাৰে। অসমত উপস্থিত হয় এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, মই আপোনালোকৰ ঘৰৰ ল'ৰা হ'ব বিচাৰোঁ। ইমান দিনে বিদেশত পঢ়া শুনা কৰিলোঁ, চাকৰি কৰিলোঁ, এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ আহিলোঁ। মোক কাম কৰাৰ এটা সুযোগ দিয়ক। নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ চলাই জনতাৰ প্ৰতি এই আহ্বান গৌৰৱ গগৈৰ।